তো আমাৰ ইয়াৰ পৰা হ'ব আজি ষ্টাৰ্টিং 1 পৰা 10th May down bright and clear গতে কি বুলি ক'লে আমি পাইছিলো যে ইনোগ্ৰেচন চেৰিমনিটো কেতিয়া হৈছিলে 10th May ওকে 10th May আছিলে কিমানো 1994 ওকে সো সেই ডন মানে কি হ'ব আৰ্লি মৰ্নিং ডন মানে হ'ল আৰ্লি মৰ্নিং লিখি ল'বা ইয়াতে কৰবাত কিন্তু এইটো হেৰি বুজাব দেই ষ্টাৰ্টিংটো বুজায় কৰবাত ষ্টাৰ্টিংটো বুজায় হা সেইটো লিখি ল'ব পাৰা ষ্টাৰ্টিং বুলি লিখি ল'ব পাৰা ষ্টাৰ্টিংটো বাট এনে ডাইৰেক্টলি তোমাৰ 10 May dawn bright and clear ওকে 10 May দিনটো কি আছিলে ৰাতিপুৱাটো কি আছিলে খুব বেছি কি আছিলে উজ্জ্বল আছিলে আৰু কি আছিলে ক্লিয়াৰ আসলে ব্রাইট কি হব উজ্জ্বল স্পষ্ট আর ক্লিয়ারটো কি সাফ ওকে সো ইয়াতে এই ডনটো কি হব আমি এটা লিখিব পাৰো আৰ্লি মৰ্নিং হেতু হব তাৰ পিছত তোমাৰ স্টার্টেড ওকে সো ইয়াৰ অপোজিট এটা হলে কি হব এন্ডিং হেতু হব ওকে এইটো প্ৰায় আহে এইটো তোমাক তোমালোকক সুধিব পাৰে যে 10th May আৰম্ভণিটো কেনেকা আছিলে 10th May টো কেনেকা আছিলে সো 10th May was কি আছিলে bright and clear okay for the past few days I have been pleasantly besieged by dignitaries and the world leaders who were coming to pay their respects before the inauguration so এইটো কি আছিলে এইটো এটা চেৰিমনি আছিলে হয় না এইটো অলৰেডি কোৱা হৈছে ইনোগ্ৰেচনটো ওকে সো কি বুলি কৈছে যে for the past few days যোৱা কেইটামান দিন ধৰি ওকে for the past few days যোৱা কেইটামান দিন ধৰি বেলা কিছে I have been ওকে I have been pleasant মানে হ'ল আনন্দ শান্তি ওকে সো প্লিজেন্টলি এটো কি হ'ব শান্তিপূৰ্ণভাৱে প্লিজেন্টলি হৈছে প্লিজেন্টলি কথা আমি কি কৰিব পাৰো উইথ জয় বুজি পাইছে নে উইথ জয় বিশেষ বাই ডিগনেটৰিজ অৰ্থাৎ বিশেষ মানে আছে ইয়াতে আমাৰ কি দিয়া আছে টু বি সাৰাউণ্ডেড ক্লোজলি বাই তাৰ মানে আমি যিটো কৰি লওঁ আগুৰি থকা বা বেৰি থকা বেৰি থকা ওকে বেৰি থকা বুলি দিব পাৰা বেৰি ধৰা কৈছে ডিগনিটৰিজ মানে এতিয়া আমি কি বুলি ক'ব পাৰো প্ৰতিনিধি বা VIP বা VVIP হয়নে ভেৰি ইম্পৰ্টেণ্ট পাৰ্চনছ ওকে ওকে এণ্ড কি কৈছে এণ্ড ৱৰ্ল্ড লিডাৰ গতিকে এই পৃথিৱীৰ যিমানবিলাক লিডাৰ্ছ আছিলে আমি গম পাইছিলোঁ কিমানখন দেশৰ পৰা আহিছিলে 140 কাণ্ট্ৰিৰ পৰা তাতে মানুহ আহিছিলে হয় নে নহয় লিডাৰ্ছে আহিছিলে VIPs আহিছিলে চ' তেওঁলোকে কি কৰিছিলে ডিগনেটৰিজ বিলাক পলিটিচিয়ানছ বিলাক বা ৱৰ্ল্ড লিডাৰ্ছ বিলাকে কি কৰিছিলে তেওঁক আনন্দময় পৰিৱেশৰ মাজেৰে কি কৰিছিলে সকলোফালে আৱৰি আছিল ওকে who were coming to pay their respects আৰু তেওঁলোক কিয় আহিছিলে পে মানে কি আদায় দিয়া বুজাইলে
পে দিয়া ৰেসপেক্ট আদায় দিয়া who were coming যি আহিছিলে who were coming okay who were coming to pay their respect মানে কি সন্মান okay respect before the education আৰু যিয়ে কি আছিলে এই যেটো তেওঁলোকৰ অনুষ্ঠান আছিলে মানে উদ্বোধনী অনুষ্ঠানটো তাৰ মানে হোৱাৰ আগতে এই ওয়াৰ্ল্ড লিডাৰ্স বিলাক আহিছিল আৰু তেওঁৰ চাৰিওকাষে বেৰি আছিল কিহৰ কাৰণে যে তেওঁলোকৰ যিটো ৰিসপেক্ট আছে তেওঁলোকৰ যিটো সন্মান আছে মেণ্ডেলাৰ প্ৰতি মানে সেইটো দেখাবৰ কাৰণে কি কৰিছিলে তেওঁ সকলো ফালে আগুৰি আছিলে ক্লিয়াৰ হৈছে কি The inauguration would be the largest gathering ever of international leaders on South African soil. গতিকে যিটো তেওঁলোকৰ অনুষ্ঠান আছিলে ইনোগ্ৰেশনটো মানে would be the largest মানে হ'ল huge মানে প্ৰকাণ্ড সবাতকৈ ডাঙৰ বুজি পাইছেনে বা সবাতকৈ বেছি okay the inauguration would be the largest gathering ever of international leaders on South African soil. গতিকে এই যেটো গ্যাদারিং হ'বলৈ গৈ আছে ইনোগ্ৰেশন ডে গতিকে এইটো কি হ'ব তাৰমানে সাউথ আফ্ৰিকাৰ সয়েল মানে মাটি ল্যান্ড মানে সাউথ আফ্ৰিকাৰ মাটি যেটো কি হ'বলৈ গৈ আছে সকলোতকৈ ডাঙৰ কি হ'বলৈ গৈ আছে গ্যাদার মানে গোট খোৱা মানুহ গোট খোৱা মানুহ লগ হোৱা বুজি পাইছানে সকলোতকৈ বেছি কি হ'বলৈ গৈ আছে ডাঙৰ এটা গ্যাদারিং মানুহ গোট খোৱা এটা ব্যৱস্থা যিটো একলগ হোৱা মানে থুক খোৱা একলগ হোৱা সেইটো হ'বলৈ গৈ আছে ওকে আৰু এইটো তাৰমানে এতিয়ালৈকে কতো কেতিয়া হোৱা নাছিলে সাউথ আফ্ৰিকাৰ মাটিত গতিকে এইটো প্ৰথমবাৰ আছে য'ত কি হ'ব ইণ্টাৰনেশ্যনেল লিডাৰ্ছ বিলাক থাকিব আৰু সকলোবিলাক লিডাৰ কি হ'ব তাত একগোট হ'ব আৰু সেই কাৰণে এক বুলি কোৱা হৈছে সকলোতকৈ ডাঙৰ হৈছে গ্যাদারিং বুলি কোৱা হৈছে ওকে নেক্সট ধৰা The ceremony took place in the lovely sandstone amphitheater formed by the Union Building in Pretoria. গতিকে এইটো ইম্পৰ্টেন্ট হয় এইটো প্ৰায় সুধে এক্সামত কি বুলি কৈছে the ceremony যিটো অনুষ্ঠান আছিলে মানে চেৰিমনিটো আছিলে ক'ত হৈছিলে ট্ৰেক 2 ওকে took place in the lovely sandstone মানে হ'ল ধৰি লওঁ আমাৰ এই মাগুৰ পাথৰ টাইপ দি যেনেকৈ আৰু দেখাত যদি থাকে মাগুৰ পাথৰ টাইপ বুজি পাইছেনে চেনষ্টন ওকে চেনষ্টন এপিথিয়েটাৰ ফৰ্ম বাই দা এইটো ফৰ্ম মানে কি গঠন কৰা ওকে ফৰ্ম In the lovely sandstone amphitheater formed by the Union Building in Pretoria. গতিকে এই অনুষ্ঠানটো ক'ত হৈছিলে চেৰিমনিটো ক'ত হৈছিলে যে প্ৰিটৰিয়াৰ নামৰ জায়গা যেটো কি আছিলে ইউনিয়ন বিল্ডিং আছিলে মানে প্ৰিটৰিয়াত থকা ইউনিয়ন বিল্ডিঙৰ যেটো কি আছিলে এম্পিথিয়েটাৰ আছিলে চেনষ্টনৰ এম্পিথিয়েটাৰ চেনষ্টনৰ এই গতিকে যেটো এম্পিথিয়েটাৰ আছিলে মানে ওপৰত আমি যে কালি কৈছিলো ইখন এনেকা আমাৰ কি আছিলে ষ্টেডিয়াম আছিলে মানে অৰ্থাৎ এই ষ্টেডিয়ামখন কিহেৰে গঠিত হোৱা হৈছিলে চেনষ্টনেৰে বুজি পাইছা গতিকে এইটো ষ্টেডিয়ামখন ক'ত আছিলে এম্পিথিয়েটাৰটো ক'ত আছিলে প্ৰিটৰিয়াৰ ক'ত আছিলে ইউনিয়ন বিল্ডিঙৰ লগত ওকে চ' তাত হ'বলৈ গৈ আছিলে চ' এইটো সুধিব চেৰিমনিটো ক'ত হৈছিলে বুলি ইনগ্ৰেশ্যন চেৰিমনিটো ক'ত হৈছিলে বুলি সোধে হা চ' এইটো কমন কুৱেশ্যন For decades this had been the seat of white supremacy. Supremacy মানে সুপ্রিমটো জানো সুপ্রিম মানে জানো না নাই কি সুপ্রিমেসি এনে সুপ্রিম মানে কি হয় হাইয়েস্ট হাই যেটো মানে সুপ্রিমেসি হাইয়েস্ট গ্রেটেস্ট অর্থাৎ greatest ও ডেকেট মানে জানো নে ইয়াতে ওয়ান ডেকেটত কি থাকিব আমাৰ 10 years থাকিব
সো ডেকেজ বুলি কৈছে ইয়াতে প্লুৰেল ফৰ্মত আছে সো তাৰমানে কি দশক দশক জোৰা বুজি পাইছানে কথা বহুত কেই বস্তু বুজাইছে আৰু ওকে all decades this had been seat of white supremacy গতিকে এই যে এপিথিয়াৰটো আছিলে হয়নে ই কাৰ কাৰণে এখন হৈ আছিলে বহুত দশক দশক ধৰি পেলা এইটো মানে যি আমাৰ কি আছিলে হোৱাইট পিপল বিলাক আছিলে হয়নে বুজি পাইছনে সো তেওঁলোকৰ সেইটো কি হৈছিলে তেওঁলোকৰ আসন হৈ আছিলে বা এইটো তেওঁলোকে ব্যৱহাৰ কৰি আহি আছিলে প্ৰথম অৱস্থাৰ ক্লিয়াৰ এম্পিথিয়েটাৰ বুলিও ক'ব পাৰো বা আমি টোটেলি এম্পিথিয়েটাৰ বুলিও ক'ব পাৰো ওকে আৰু যেহেতু এটা চিটৰ কথা কৈছে হয়নে সো ডাইৰেক্টলি আমি সেইটোৱে ক'ব পাৰো ওকে বা তুমি হলচেল এইটো সেনেকেও ক'ব পাৰা যে দেখে ধৰি কি আছিলে সাউথ আফ্ৰিকা তেওঁলোকে দখল কৰি আছিলে বুলি ক'ব পাৰি ওকে And now it was the site of rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. Apo ete ki hobole goi ase koise and now it was the site mane hol suppose ek site eta phal ongkho yes mane ki hobo eta ongkho bujhe aru buji paise na phal okay thank you part side of rainbow to janu ami rainbow gather hai eke paisu shobdo gather to paisu okay size of rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government gotike etu ki hoise gote iat ete ki hoise ta mane and now it is apo etia kotha koa hoise এই এপিথিয়াৰৰ কথা কোৱা হৈছে আৰু ওকে সো ইয়াত কি কৈছে যে এইটো এটা কি হৈছে এইটো এটা পাৰ্ট হৈছে এইটো এটা ভাগ হৈছে কাৰ য'ত কি হৈছে ৰেইনবো গেদাৰিং হৈছে এনে ৰেইনবোত কেইটা ৰং থাকে সাতটা ৰং থাকে হয় না নহয় সো ইয়াত আকৌ কি হৈছে বহুত বিলাক ৰেইনবো তাত গেদাৰ হোৱা বুলি কৈছে তাত ৰেইনবো বিলাক গেদাৰ হৈছে অৰ্থাৎ বিভিন্ন ধৰণৰ মানুহ তাত কি হৈছে লগ হৈছে ওকে এইটো বুজাইছে অফ ডিফাৰেণ্ট কালাৰ্ছ আৰু ইয়াতে মানে সকলোৱে লগ হৈছে বগা কলা যিমান বিলাক মানুহ আছে হয়নে সকলো বিলাক তাত লগ হৈছে এণ্ড নেশ্যনছ ফৰ দ্য ইনষ্টলেশ্যন আকৌ তাত কি লগ হৈছে নেশ্যনছো আহিছে এণ্ড নেশ্যনছ ফৰ দ্য ইনষ্টলেশ্যন অফ সাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ডেমক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট আকৌ তাত নেশ্যনছ বিভিন্ন নেশ্যনৰ পৰা মানুহবিলাক আহিছে নে নাই লিডাৰ্ছ বিলাক আহিছে ডিগনিটৰিজ বিলাক আহিছে হয়নে গতিকে তেওঁলোক প্ৰতিনিধিত্ব কৰিছে কিহৰ কাৰণে ইনষ্টলেশ্যন মানে হ'ল কি কৰা ইনষ্টল কৰা installation form kora গঠন kora installation setup bole hobo mara setup libo setup so ইয়াৰ opposite কি হ'ব uninstallation আনটো লগাই দিলে হ'ল uninstall মানে আমি যেটো মোবাইলত কৰো কিবা ইনষ্টল uninstall ইনষ্টলেশ্যন অফ সাউথ আফ্ৰিকান ফাৰ্ষ্ট ডেমক্ৰেটিক আৰু যে কি কৰিছিলে মানে এই মানুহবিলাক বা বিভিন্ন ধৰণৰ কালাৰ্ছ বিলাক তাত লগ হৈছিলে কিহৰ কাৰণে যিহেতু সাউথ আফ্ৰিকাত গঠন হ'বলৈ গৈ আছিলে এখন কি ডেমক্ৰেটিক গণতান্ত্ৰিক ওকে আকৌ নন ৰেচিয়েল গভৰ্ণমেণ্ট এখন মানে কি জাতি ভেদ নোহোৱা এখন চৰকাৰ কি হ'বলৈ গৈ আছিলে গঠন হ'বলৈ গৈ আছিল ওকে আৰু সেইকাৰণে তাত বিভিন্ন ধৰণৰ নেশ্যন লগ হৈছিলে বিভিন্ন ধৰণৰ নেশ্যনৰ পৰা মানুহে তাত লগ খাইছিলে আকৌ তাত বিভিন্ন ধৰণৰ কালাৰ গেদাৰিংটো দেখা পোৱা গৈছিল অৰ্থাৎ বিভিন্ন ধৰণৰ মানুহৰ তাত দেখা পোৱা গৈছিল ওকে কৈছে এইটোলৈকে চাবা on that lovely atom day atomটো জানো আমি স্পিন চাবৰ ভিতৰে atom অলৰেডি আমি পাইছো দাৰণত চেকেণ্ডত পাইছো চাগে ওকে on that lovely atom day I was accompanied by my daughter Zenani it is important like day আৰু এইটো চাবা
সো দুটাটো জানো আমি, দুটা থিয়ৰী, মেণ্ডেলাৰ থিয়ৰী কোন আছিলে? জেনানী আছিলে। একম্পেনিড মানে হ'ল লোক দিয়া বা সংগ বা সংগী বুলি ক'ব পাৰি, সংগী। On that lovely atom, lovely to জানো? ধুনীয়া, ভাল লগা। On that lovely atom যে এই যিটো আটম যে আছিলে সেই কিতাপখন কি আছিলে? আটম চিজনটো আছিলে। ওকে, সো আটম চিজন কেনে আটম চিজন কৰিছিলে সেইকাৰণে কি বুলি কোৱা হৈছে? আটম ডে বুলি কোৱা হৈছে। On that lovely atom day I was accompanied by my daughter Jenani। গতিকে সেই দিনটো কি আছিলে? আটম চিজন আছিলে। গতিকে সেই দিনটো কি হৈছিলে? I was accompanied, অৰ্থাৎ I was মোৰ লগত আছিলে বা মই আছিলো। ওকে, মোৰ লগত কোন আছিলে বা মোৰ সঙ্গী হিচাপে কোন আছিলে? I was accompanied by my daughter, বা মোক লগৰীয়া হিচাপে কোনে লগ দিছিলে? মোৰ জীয়ৰী জেনানী মোক লগ দিছিলে বা মোৰ লগত আছিলে, বা মোৰ সঙ্গী হিচাপে কোন আছিলে? জেনানী আছিলে। ওকে, সো ইয়াতে কিন্তু এইটো বহুত কেইবাৰ মানে সুধিছে বোধ দেই, আটম ডে। ইয়াতে আটম ডে বুলি কিয় কোৱা হৈছে? আটম ডে কিয় কোৱা হৈছে সেনেকুৱাকে আহে। চ' ইয়াতে আটম ডে বুলি যদি এনে ডাইৰেক্ট চাবলৈ যোৱা হয়, এইটো চাউথাৰ্ণ হেমিস্ফিয়াৰত পৰে। পিছলৈ আমি আলোচনা কৰি পালো কুৱেশ্যন হিচাপ যাওঁতে চাউথাৰ্ণ হেমিস্ফিয়াৰত পৰে, আৰু য'ত তাৰমানে কি হয় চাউথ আফ্ৰিকাৰ সেইটো সময়ত মানে কি কৰে? আটম চিজনটো পৰে, সেইটোও হয়। আৰু ইয়াত চাব গ'লে এইটো এটা অলপ বেলেগ, মানে ইয়াৰ লিটাৰেৰী মিনিংটো বেলেগ হয়। ওকে, চ' লিখিলে আমি দুয়োটাই লিখিম। ওকে, লিটাৰেৰী মিনিংটো কি হ'ব? ইয়াতে আমি আটম চিজনটো যেতিয়া পাইছো, ৰ'দৰ পেকেটত আটম চিজনটো কি হিচাপে পাইছো? যে আটম চিজনটো আহিছে, হয়নে? ত' গছৰ পাতবিলাক কি হৈছিলে? সৰিবলৈ আৰম্ভ কৰিছিলে। গছৰ পাতবিলাক সৰি পেলাই কি হ'ব? স্পাৰ্কিং হ'ব, নতুনকে কি হ'ব? চুটবিলাক ওলাবলৈ আৰম্ভ কৰিব, পথাবিলাক ওলাবলৈ আৰম্ভ কৰিব, গজালি মেলিবলৈ আৰম্ভ কৰিব গছৰ পাতবিলাক, হয় নে নহয়? চ' ডেট মিন এইটো কি বুজাইছে? এই পুৰণাটো নাইকিয়া হ'ল, অৰ্থাৎ নতুনৰ এটা কি হ'ল? আৰম্ভণি হ'ল। এইটোও হয় কিন্তু, বুজি পাইছেনে? লিটাৰেৰী মিনিং চাবলৈ গ'লে আমাৰ সেইটো হ'ব, বাট ডাইৰেক্ট একচুৱেল মিনিং চাব গ'লে আমি ক'ম যে চাউথাৰ্ণ হেমিস্ফিয়াৰত পৰে, সেইকাৰণে কি হয়? এইটো আটম চিজনটো পৰিছে আৰু। ওকে, সেইটো বুলি ক'ম। চ' দুয়োটা আমি কিছু আলোচনা কৰিম বাৰু। গতিকে এইটো আচলতে ইয়াত কি বুজায়? আইৰনী। বুজি পাইছানে? চ' এইটো বুজাইছে, বুজি পাইছানে? অৰ্থাৎ এইটো কি হৈছে? আমি যদি চাবলৈ যাওঁ ইয়াত, অৰ্থাৎ এই আটম ডেটো কি বুজাইছে? মানে যিটো মানে হোৱাইট ৰুল আছিলে, কিমান আছিলে? 300 ইয়াৰ যিটো হোৱাইট ৰুল আছিলে, সেই হোৱাইট ৰুলটো শেষ হৈ পেলাই মানে কি হ'ব ধৰিছিলে? পুৰণা পাত ধৰি লোৱা, মানে ইয়াতে মেণ্ডেলাৰ নতুন পাত ওলাবলৈ আৰম্ভ এইটো। ওকে, অন দ্য পডিয়াম, এইটো পডিয়ামটো আছিলে ষ্টেণ্ড হয়। পডিয়ামটো ষ্টেণ্ড বুজায়। আমি যিটো এই মিটিং হ'লে কথা, এই যিটো আমাৰ লেকচাৰ যে কি আছিলে, বক্স আছিলে নাই, সেইটো পডিয়াম। স্টেণ্ডিং ষ্টেণ্ড লেকচাৰ দিবলৈ যিটো ষ্টেণ্ড ব্যৱহাৰ কৰা হয়, মিটিং হ'লে সভা হ'লে যিটো লেকচাৰ দিবলৈ প্লেটফৰ্ম এটা ব্যৱহাৰ কৰা হয়, সেইটোকে কি বুলি কোৱা হয়? পডিয়াম বুলি কোৱা হয়। যিটো আমাৰ এইটো আছে হৈছে অন দ্য পডিয়াম। এই পডিয়ামত কি হৈছিলে? Mr. Delark was first sworn in as second deputy president. So Sabha, কি বুলি কৈছে? On the podium, Mr. Delark was first sworn in as second deputy president. গতিকে প্ৰথমতে এই পডিয়ামটো মানে স্পিকাৰবিলাক থাকিলে বাৰু, চ' এই পডিয়ামটো কোনে প্ৰথমতে লেকচাৰ দিবলৈ কৈছে?
মিস্টাৰ দে ক্লাৰ্কে কৈছে ওকে আৰু কি হিচাপে শপত লৈছে চন মানে কি শপত ৰাস্তাই চল ওকে শপত ল'বলৈ গৈছে কি হিচাপে সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপে শপত ল'বলৈ গৈছে কোনে মিস্টাৰ দে ক্লাৰ্ক ওকে প্ৰথম পদিয়ামত মিস্টাৰ দে ক্লাৰ্ক গৈছে ওকে তাৰপিছত সেকেন্ডত যাব সেকেন্ড নম্বৰ পদিয়ামত উঠিব থামো এম্বেকি Mr. Dellar was first sworn in as second deputy president. Mr. Dellar के प्रथम उठिছে পদিয়ামত শপত ল'বলৈ কি হিচাপে শপত ল'বলৈ ওলাইছে সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপে শপত ল'বলৈ উঠিছে মানে যিজনে প্ৰথম শপত ল'বলৈ উঠিছে তেওঁৰ পোষ্টটো কি আছিল সেকেন্ড ডেপুটি প্ৰেসিডেন্ট বুজি পাইছো ওকে Then Thabo Mbeki was sworn in as first deputy president. Out there, next time kune aisile? Second time aisile? Thabo Mbeki. Aro jijone ki hoisile? Was sworn in first deputy president. Prothom deputy president hisabe to ki hoisile? Shopot lobole uthisile. Okay. When it was my turn, turn mane ki hoy? আমি যে কওঁ পাল কৰা বুলি ভাগ ওকে পাল কৰা ইয়েস আমি যে প্ৰাৰ্থনা বিলাক কওঁ যে কালি দিব ডাইৰেক্ট সেইটো দায়িত্ব দিয়াটো নকৰে পালা পালা পাল্লা itu lagi. Oh, itu kan itu balance buzaye. Itu balance buzaye. Itu ya sudah pal itu buzaye. So jete ke korisile jete mor bhag korisile mor bhagot korisile jete mor pal ko korisile I pledge to obey and uphold the Constitution and to devote myself to the well-being of Republic and its people. Okay? আর যেতিয়া মানে এবার কি আহিছিলে মানে এবার শপতলার পালতু কার আহিছিলে নেলসন মেন্ডেলার আহিছিলে ওকে যেতিয়া তেওঁ আহিছিলে I pledge to obey pledge মানে কি আছিল pledge মানে হে কি হয় শপত লোৱা I pledge to obey and uphold the Constitution. Constitution মানে সংবিধান সংবিধান Constitution সংবিধান এটো এটো হেৰি ক'ব পাৰা তে প্ৰমিস বুলি ক'ব পাৰা প্ৰমিস pledge promise একেই হ'ব দেখোন I pledge to obey মানে জানো না obey মানে চলা obey I pledge to obey and uphold the Constitution. Uphold মানে তুলি ধৰা ওকে আৰু মই তেতিয়া কি কৰিছিলো মই মানে প্ৰমিস কৰিছিলো বা মই শপত লৈছিলো যে আমাৰ যে সংবিধান আছে মানে সংবিধানখন মানি চলা আৰু সংবিধানখন সদায় আগত ৰখা ইয়াতে ডাইৰেক্ট এইটো আগতটো এনেকে ধৰি থকাটো বুজোৱা নাই মানে সদায় আগত পৰা সেই কথাটো বুজাইছে বোলে মই কি কৰিম যে সংবিধানখন সদায় মানি চলিম আৰু সংবিধানখন সদায় মোৰ সকলোকে আগত ৰাখিম বুজি পাইছে না মানে বেছি প্ৰায়ৰিটি দিয়াটো বুজাইছে ওকে বুজি পাইছে না সেইটো বুজাইছে and to devote myself আৰু devote মানে কি হ'ব উৎসৰ্গা কৰা
devote ইয়াতে আবলটো হেৰি কৰিব পৰা মেইনটেইন বুলি ক'ব পৰা আবল মেইনটেনেন্স uphold বুঝছে দেবত বলে কি বলে বলো মানে কি বলে তো কন্ট্রিবিউট ওন সেল নিজক নিজে যেটো বিলাই দিয়া তুমি মানে কারবার কামত তুমি নিজকে শেষ করে পেলাইছা সেইটোৱে বুজি পাইছে নে so that's called devote and devote myself to well-being of republic and its people আকৌ যে আমাৰ ৰিপাব্লিক থাকিব গণতন্ত্ৰ থাকিব অকে আৰু ইয়াৰ মানুহবিলাকৰ কাৰণে মই নিজকে সৰ্বোচ্চ উজ্জাৰি দিম বুলি মই কি কৰিব লগা হৈছিলে শপত ল'ব লগা হৈছিলে শপত লৈছিলোঁ অৰ্থাৎ কি বুলি শপত লৈছিলোঁ যে আমাৰ যে সংবিধানখন আছে মানে সংবিধানখন সদায় মই মানি চলিম সংবিধানখন সদায় মই মেইনটেইন কৰিম আগত ৰাখিম মানে আকৌ যি আমাৰ গণতন্ত্ৰ আছে আৰু যি আমাৰ কি আছে গণতন্ত্ৰৰ লগতে যি ইয়াৰ পিপলবিলাক আছে মানুহবিলাক আছে এইবিলাকৰ প্ৰতি মই কি কৰিম নিজকে উৎসৰ্গা কৰি অ'কে to the assemble case assemble মানে হ'ল সংগঠিত হোৱা ইয়াতে লগ হোৱা বুলি ক'ব পাৰা বা গেদাৰ হোৱা যিটো গেদাৰ হোৱাটো চিম্পলি লিখিলো আৰু লগ হোৱা বুলি বুজি পাইছানে assemble case to assemble case and the waxing ball I say গতিকে তাত এম্পিথিয়েটাৰত মানে যিমানবিলাক গেষ্ট কি হৈ আছিলে তাতে মানে লগ হৈ আছিলে বুজি পাইছেনে গেদাৰ হৈ আছিলে সেই গেষ্ট মানে আলহী মানে অতিথি এণ্ড ৱাচিং ৱাল আকৌ দ্য ৱাচিং ৱাল আকৌ যি সমগ্ৰ বিশ্ববাসীয়ে চাই আছিলে তেওঁলোকৰ উদ্দেশ্যি আইছে মই কৈছিলো অ'কে অৰ্থাৎ মেণ্ডেলাই কৈছিলে today all of us do by our presence here confer glory. Así ya te